এইটো এটা দৃশ্য আহিছে পাকিস্তানত আক্ৰমণৰ পিছৰ দৃশ্য আজি পুৱতি নিশাৰ দৃশ্য আচলতে ভাৰতীয় সেনাই ইয়াত ভাৰতৰ ফালৰ পৰা যেটো ড্ৰোন আক্ৰমণ কৰা হ'ল টছনছ কৰি দিয়া হৈছে সকলো এইবোৰ এয়া মছজিদ ভাঙি পেলোৱা হৈছে এই মছজিদতেই একাংশ সন্ত্ৰাসবাদীৰ ঘাটি আছিল এইসমূহ ধ্বংসাশেষ ভাৰতৰ সেনাৰ ড্ৰোন আক্ৰমণৰ পিছত পাকিস্তানৰ অৱস্থা হেল্ল' গাইছ মই আজি আপোনালোকৰ ওচৰত অন্যতা এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত আজি মই টেঙানী ব্লগ চেনেলৰ পৰা আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ ভাৰত পাকিস্তান যি আকাশামিক যি যুদ্ধ যি ভাৰত আৰু পাকিস্তানৰ মাজত যি তয়াময়া ৰণৰ মাজত আজি যুদ্ধ যি পৰিলক্ষিত হৈছে মই আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম পাকিস্তানে ভাৰতক যি ভাবুকি দিছিল পাকিস্তানে যি আমাৰ ভাৰতক ভাবুকি দিছিল ভাবুকি দিয়াৰ কণ্টেক্ট পিছতেই ভাৰতক যি পাকিস্তানে ভাবুকি দিছিলে তাৰ অলপ কণ্টেক্ট সময়ৰ পিছতেই নটাকৈ পাকিস্তানীৰ গাদী আক্ৰমণ কৰিলে ভাৰতে গতিকে আপোনালোকে নিউজে পত্ৰে আপোনালোকে মোবাইলে টিভি আপোনালোকে চাই আছে দেখিবলৈ পাই আছে পাকিস্তানৰ মাজত যি যুদ্ধ হৈছে যি ভাৰত পাকিস্তানৰ মাজত যি আক্ৰমণ যুদ্ধৰ আখৰা চলিছে আপোনালোকক তাকে মই অলপ দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই টেঙানী ব্লগ চেনেলৰ পৰা আপোনালোকৰ ওচৰত আশা ৰাখিছোঁ অপাৰেশ্যন সিন্দুৰৰ পিছত নেচ পেলাইছে পাকিস্তানে কালিলৈকে তেওঁলোকে পাৰমাণৱিক আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছিল তুৰস্কৰ পৰা তেওঁলোকে যুদ্ধ জাহাজ কৰাচিত ৰখাই ভাৰতক ভাবুকি প্ৰদান কৰিছিল নিৰাপত্তা পৰিষদত গৈ ভাৰতৰ বিৰুদ্ধে তেওঁলোকে কেতবোৰ উচতনিমূলক মন্তব্য দিয়া লগতে যুদ্ধবিৰতি উলংঘা কৰা এনেবোৰ কেতবোৰ মিছা অভিযোগ তেওঁলোকে উত্থাপন কৰিছিল এতিয়া সেই কালি নিশা মাত্ৰ 23 মিনিটৰ সেই অপাৰেশ্যন সিন্দুৰৰ এটা অংশৰ পিছতেই এতিয়া পাকিস্তানৰ যিজন প্ৰতিৰক্ষা মন্ত্ৰী আছে তেখেতৰ ফালৰ পৰা এটা মন্তব্য আহিছে তেওঁ কৈছে যে সুৰ সলনি কৰিছে তেওঁ কৈছে যে যুদ্ধ নকৰো এতিয়া দুয়োখন দেশ সংযম হৈ থাকিব লাগে আৰু কৈছে লস্কৰী জয়শ্ৰী মহম্মদৰ ঘাটি সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলোৱাৰ পিছত এতিয়া পাকিস্তানৰ ফালৰ পৰা কিছু সুৰ সলনি কৰা হৈছে কাৰণ ভয় খাইছে পাকিস্তানে তেওঁলোকে গম পাইছে মাত্ৰ 23 মিনিটত ভাৰতৰ কোনো যুদ্ধ বিমান তালৈ নোযোৱাকৈ ভাৰতৰ কোনো ধৰণৰ নৌসেনাৰ কোনো ফালৰ পৰা আক্ৰমণ নকৰাকৈ স্থলসেনা একো নকৰাকৈ মাত্ৰ যিখন মানৱবিহীন ড্ৰোন আছিল LMS বুলি কয় সেই LMSৰ জৰিয়তে ভাৰতে যি 21টা স্থানত মুঠ আক্ৰমণ চলালে ইতিমধ্যে ভাৰতৰ সেনা আৰু বৈদেশিক সচিবৰ এখন যুটীয়া সংবাদমেল কিছু সময় পূৰ্বে অনুষ্ঠিত হৈ যায় য'ত উল্লেখ কৰা হৈছে যে কোন স্থানত আক্ৰমণ কৰা হৈছিল হেতু বিশদভাৱে জনোৱা হৈছে কাৰণ পাকিস্তানে প্ৰত্যেকবাৰেই তেওঁলোকে তথ্য বিচাৰে গতিকে ভাৰতীয় সেনাৰ ফালৰ পৰা কুটেইকিটা স্থানত যিকেইটা ঘাটিত আক্ৰমণ কৰা হ'ল তাৰ পৰা দেখুৱাই দিয়া হৈছে লাইন অফ কণ্ট্ৰলৰ ফালৰ পৰা 100 কিলোমিটাৰ ভিতৰত গৈ ভাৰতৰ ড্ৰোনেৰে কেনেকৈ আক্ৰমণ কৰা হৈছিল এইবোৰ অঞ্চল হৈছে সিয়ালকোট ভীমবৰ গুলপুৰ কোটি মুজফ্ফৰবাদ মুৰিদকে আৰু চাক আমৰো এইকেইটা অঞ্চলত জয়শ্ৰী মহম্মদৰ ঘাটি আছিল আৰু ভাৰতীয় সেনাৰ সংবাদমেলত স্পষ্টকৈ কোৱা হৈছে 22 এপ্ৰিলৰ সিন্দুৰ আৰম্ভ হৈছে আৰু অপাৰেশ্যন সিন্দুৰ আৰম্ভ হোৱাৰ লগে লগে পাকিস্তানৰ থৰকা চুটি হেৰাইছে পাকিস্তানে ভাবিছে এতিয়া আমাক কোনে ৰক্ষা কৰিব আমি কেনেকৈ ৰক্ষা কৰিম আৰু এই উফাইদাং মৰা একাংশ পাকিস্তানৰ নেতা নেতাই এতিয়া সম্বিত ঘূৰাই পাইছে দুদিন পূৰ্বে এজনে গৈ মস্কোত পাৰমাণৱিক আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছিল ভাৰতক ঠিক একেদৰে এইজন পাকিস্তানৰ যি প্ৰতিৰক্ষা মন্ত্ৰী আছে কিছুদিন পূৰ্বে তেওঁক ভাৰতৰ ওপৰত সিন্ধু নদীৰ ওপৰত যদি বান বনায় তেওঁলোকে ভাঙি উৰাই দিম বুলি কৈছিলে আৰু সেইজনেই পাকিস্তানৰ যি প্ৰতিৰক্ষা মন্ত্ৰী খ্বাজা আসিফ এতিয়া তেওঁ কৈছে আমি আৰু যুদ্ধ নকৰো দুয়োখন দেশে শান্তি বৰ্তাই ৰাখিব লাগিব গতিকে কপনি উঠিছে লস্কৰী তৈবা লগতে যিসমূহ সন্ত্ৰাসবাদী সংগঠনক তেওঁলোকে আশ্ৰয় দি আছিল হেতু প্ৰমাণ হৈছে কাৰণ মই ইতিমধ্যে দেখুৱাই দিছিলোঁ যে ভাৰতীয় সেনাই প্ৰমাণ সহকাৰে এই 10টা স্থান দেখুৱাই দিছে য'ত এটেক কৰা হ'ল আজিৰ দিনটোত গতিকে এইসমূহ অঞ্চলত ভাৰতীয় সেনাৰ ফালৰ পৰা ড্ৰোনেৰে আক্ৰমণ কৰা হৈছে LMS ড্ৰোন আৰু মুজফ্ফৰবাদ কোটলি গোলপুৰ ভীমবাৰ সিয়ালকোট মুৰ্দিকে আৰু চাক আমৰো এইকেইটা অঞ্চলত কৰা হৈছিলে লগতে 21টা ঘাটি তেওঁলোকে বাছি লৈছিল সন্ত্ৰাসবাদীৰ ঘাটি য'ত তেওঁলোকে প্ৰায় 100 কিলোমিটাৰ পাকিস্তানৰ ভিতৰত গৈ পেলাই LMS ড্ৰোনেৰে আক্ৰমণ চলিছে LMS ড্ৰোনখনৰ অত্যন্ত গুৰুত্বপূৰ্ণ নিখুঁত অস্ত্ৰ যিখন অপাৰেশ্যন সিন্দুৰ হিৰো বুলি ক'ব লাগিব লয়টাৰিং মিউনিশ্যন সিস্টেম এইখনে আক্ৰমণ কৰিছিল আৰু ঘাট লগাই আক্ৰমণ কৰা হৈছিল নিশা শুই আছিল সন্ত্ৰাসবাদী
নিশা মাদ্ৰাছাসমূহত সন্ত্ৰাসবাদী শুই আছিল ভাৰতে সাৰপ্ৰাইজ এটেক কৰিছিল আচলতে ভাৰতে কোৱা হৈছিল যে মক ডিল কৰাৰ পিছতহে ভাৰতে আক্ৰমণ কৰিব আৰু পাকিস্তানে তাকে ভাবি শুই আছিল কিন্তু তাৰ মাজতে এই আক্ৰমণ চলি গ'ল আৰু এই আক্ৰমণৰ পিছত এতিয়া পাকিস্তানে সম্বিত ঘূৰাই পাইছে আৰু পাকিস্তানৰ কিছু দৃশ্যাংশ আহিছে আমি আপোনালোকক দেখুৱাব বিচাৰিম এই দৃশ্যাংশসমূহ যেহেতু আমাৰ ইয়াত আছে কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ল পাকিস্তানত এইসমূহ দৃশ্য আহি পৰিছে এইদৰে কণ শিশুসকল আহিছে পাকিস্তানৰ সাধাৰণ নাগৰিক আহিছে তেওঁলোকে চাই আছে যে ক'ত আক্ৰমণ হৈছিল আৰু ধ্বংসাশেষসমূহ আহিছে কেনেকৈ এই ঘাটিসমূহ ধ্বংস কৰি পেলোৱা হ'ল এইসমূহ ঘাটি ধ্বংস কৰি পেলোৱা হৈছিলে কেইবাটাও ভিডিঅ' আছে আমি আপোনালোকক দেখুৱাব বিচাৰিম এইটো এটা দৃশ্য আহিছে পাকিস্তানত আক্ৰমণৰ পিছৰ দৃশ্য আজি পুৱতি নিশাৰ দৃশ্য আচলতে ভাৰতীয় সেনাই ইয়াত ভাৰতৰ ফালৰ পৰা যিটো ড্ৰোন আক্ৰমণ কৰা হ'ল টচনচ কৰি দিয়া হৈছে সকলো এইবোৰ এয়া মছজিদ ভাঙি পেলোৱা হৈছে এই মছজিদতেই একাংশ সন্ত্ৰাসবাদীৰ ঘাটি আছিল এইসমূহ ধ্বংসাশেষ ভাৰতৰ সেনাৰ ড্ৰোন আক্ৰমণৰ পিছত পাকিস্তানৰ অৱস্থা এনেকুৱা ধৰণৰ হৈছে এতিয়া গতিকেলৈ এয়া হৈছে পয়ালগা পাকিস্তানৰ অৱস্থা গতি যি সন্ত্ৰাসবাদীৰ ঘাটি আশ্ৰয়স্থল হিচাপে জনা যায় তেওঁলোকে না কৰি থাকে তেওঁলোকে নাকচ কৰে ৰাষ্ট্ৰসংঘত গৈ তেওঁলোকে নিজকে নিকা প্ৰতিপন্ন কৰিবলৈ বিচাৰে ভাৰতৰহে তেওঁলোকে উলুটাই ক'বলৈ যায় কিন্তু এতিয়া তেওঁলোকৰ অৱস্থা হৈছে এয়া গতিকেলৈ পাকিস্তানে বুজি পাইছে যে তেওঁলোকৰ অৱস্থা কি হৈছে এটা আক্ৰমণৰ পাছতেই গতিকেলৈ সেই আক্ৰমণৰ পিছত মই ইতিমধ্যে কৈছোঁ থৰখাচতি হেৰাইছে আৰু ভাৰতীয় সেনাই তথ্য সহকাৰে এনেকুৱা নহয় যে পাকিস্তানৰ দৰে তেওঁলোকে মন্তব্য কৰিছে কেৱল আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এইদৰে এতিয়া পাকিস্তানৰ লোকসকলে আহিছে আৰু তেওঁলোকে চাইছেহি যে ক'ত আক্ৰমণ হৈছিল কেনেকৈ আক্ৰমণ হৈছিল এতিয়া পাকিস্তানৰ নুই কৰিব নোৱাৰে পাকিস্তানৰ ফালৰ পৰা এইসমূহ দৃশ্যাংশ আহিছে উদ্ধাৰ অভিযান চলি আছে এম্বুলেন্স দেখা পোৱা গৈছে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন দেখা পোৱা গৈছে এইটো এটা মছজিদৰ আধাটো ভাঙি পেলোৱা হৈছে নিশা এই মছজিদটোক টাৰ্গেট কৰা হৈছিল আৰু ইয়াতে এইটো সন্ত্ৰাসবাদীৰ ঘাটি পাকিস্তানৰ মছজিদসমূহ আচলতে সন্ত্ৰাসবাদীৰ ঘাটি ইয়াৰ পূৰ্বে আমি বহু সংখ্যক সন্ত্ৰাসবাদীৰ ক্ষেত্ৰত এইটো দেখিছিলোঁ যে কেনেদৰে পাকিস্তানৰ ধৰ্মীয় শিক্ষাৰ নামত একাংশ নতুন প্ৰজন্মক তেওঁলোকে বিপথে পৰিচালিত কৰে ভাৰত বিৰোধী স্থিতিলৈ লৈ আনে আৰু সেই সমগ্ৰ ভাৰত বিৰোধী স্থিতিটো কোনে চলাই থাকে সেইটো আজি ওলাই পৰিছে লস্কৰি তৈবা হিজবুল মুজাহিদ্দিন এনেকুৱা ধৰণৰ যিবোৰ সন্ত্ৰাসবাদী আছে তেওঁলোকে কৰে গতিকে এইটো এটা অংশ এইটো এটা মছজিদৰ অংশ ভাঙি পেলোৱা হ'ল তাত কালি ড্ৰোন আক্ৰমণ চলিছিল ভাৰতৰ ফালৰ পৰা কৈছোঁ 21টা স্থান এইদৰে পাকিস্তানী নাগৰিকসকল আহিছে আৰু এয়া হৈছে পাকিস্তানৰ অৱস্থা যিখন দেখে পাৰমাণৱিক আক্ৰমণৰ ভাবুকি প্ৰদান কৰে তাত বাইকবোৰ দেখিলে আপুনি গম পাব যিবোৰ আমাৰ 90ছত আমাৰ ইয়াত বাইকবোৰ বন্ধ হৈ গৈছে তেনেকুৱা ধৰণৰ বাইকসমূহ চলাই এতিয়া পাকিস্তানৰ অৰ্থনৈতিক অৱস্থা সহজে অনুমান কৰিব পাৰি আমাৰ নৱপ্ৰজন্মই গুৱাহাটী হওক বা আমাৰ যিবোৰ অঞ্চল আছে ভাৰতৰ তাত কেনেকুৱা ধৰণৰ বাইক চলাচল কৰে আৰু ইয়াত যিটো আমাৰ 90 দশকত যেটো হোন্ডাৰ আৰম্ভ হৈছিল বাইক চলোৱাৰ যেটো সময় সেই সময়ৰ ধৰণৰ বাইক এতিয়া আমি পাকিস্তানত দেখিবলৈ পাইছো আৰু পাকিস্তানৰ অৰ্থনৈতিক অৱস্থা মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই আৰু সেই পাকিস্তানে পাৰমাণৱিক বোমা পেলোৱাৰ কথা তেওঁলোকে কৈছিলে যে আমি কেৱল বোমা পৰীক্ষা কৰিবলৈ থোৱা নাই বা দেখুৱাবলৈ থোৱা নাই আমি ভাৰতৰ ওপৰত আক্ৰমণ কৰিব পাৰো গতিকেলৈ পাকিস্তানে যদি ভাৰতক পাৰমাণৱিক আক্ৰমণ বা পাৰমাণৱিক বোমা পেলোৱাৰ কথা ভাবিছে তেন্তে পাকিস্তানে নিজে এবাৰ চিন্তা কৰিব লাগিব যে তেওঁলোকৰ অৱস্থা কি হৈ আছে গতিকেলৈ এয়া হৈছে পাকিস্তানৰ অৱস্থা আৰু পাকিস্তান এতিয়া কপিছে আৰু লগতে অপাৰেচন সিন্ধুৰে প্ৰমাণ কৰি দিলে যে ভাৰতীয় সেনাই বিশেষকৈ ভাৰতীয় সেনাই দেশৰ জনসাধাৰণৰ লগত যদি ভুল হৈছে তাৰ কিন্তু প্ৰতিশোধ ল'বই ৰাজনাথ সিঙে কৈছিলে যে দেশবাসীয়ে বিচৰাৰ ধৰণে প্ৰতিশোধ লোৱা হ'ব আৰু দেশবাসীয়ে বিচৰাৰ ধৰণে প্ৰতিশোধ লোৱা হ'ল পৰৱৰ্তী সময়ত কি পদক্ষেপ লোৱা হয় সেয়াও তাক লৈ আলোচনা কিন্তু চলি আছে হয়তো নিখাৰ ভাগলৈ পুনৰ আক্ৰমণ হ'ব পাৰে কাৰণ পাকিস্তানী সেনাই এতিয়াও ভিৰুৰ দৰে কাপুৰুষালি কৰি জম্মু কাশ্মীৰৰ পুঞ্চ আৰু ৰাজৌৰি সীমান্তত গুলীবৰ্ষণ কৰিছে য'ত 10 জন নিৰীহ ভাৰতীয় জনতাৰ মৃত্যু হৈছে গতিকেলৈ ভাৰতে কৈছে যে আমি সাধাৰণ পাকিস্তানীৰ ওপৰত আমি আক্ৰমণ কৰা নাই আমি বাছি ঘাট লগাই কেৱল সন্ত্ৰাসবাদী ঘাটিসমূহকে আমি টাৰ্গেট কৰি লৈছিলোঁ আৰু তাৰো তেওঁলোকে স্পষ্ট প্ৰমাণ দিছে কিন্তু তাৰ পাছতো পাকিস্তানে তেওঁলোকে কাপুৰুষালি কৰি ভাৰতৰ যিসমূহ অঞ্চল আছে কৃষ্ণঘাটি শাহপুৰ মানকোটা আদি অঞ্চলত লগতে পুঞ্চ জিলা ৰাজৌৰি জিলাৰ বিভিন্ন অঞ্চলত
লাম মাঞ্জাকুটি গাম্বীৰ ব্ৰাহ্মণ আদি অঞ্চলত তেওঁলোকে গুলীবৰ্ষণ কৰিছে মৰ্টাৰ আক্ৰমণ কৰিছে যাৰ বাবে এটা সীমান্তবাসী ৰাইজ তেওঁলোকে ঘৰ এৰি নিজৰ গাঁও এৰি বাংকাৰ বা আশ্ৰয় শিবিৰসমূহলৈ যাবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে গতিকে পাকিস্তান সলনি হোৱা নাই পাকিস্তানৰ চৰিত্ৰ সলনি হোৱা নাই গতিকে এতিয়া পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিয়াৰ সময় আহি পৰিছে কিন্তু তাৰ মাজতেই যদি ক'বলৈ যাওঁ যে অৱশেষত পাকিস্তানে নেজ পেলাইছে পাকিস্তানে কৈছে আমি যুদ্ধ নিবিচাৰো শান্তিৰে সমাধান হওক ধন্যবাদ